আৰু উজনিত আৰম্ভ হৈছে মিয়া হটাও অভিযান। শিৱসাগৰত মিয়া খেদা বিতৰ্কক লৈ বিধায়ক অখিল গগৈয়ে মন্তব্য প্ৰদান কৰিছে। শিৱসাগৰৰ মিয়া খেদা বিতৰ্কত আমি ঠাণ্ডা কৰিছো। মিয়া খেদা অভিযান সন্দৰ্ভত প্ৰশ্ন নকৰিব বুলি মন্তব্য প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। এনেবোৰ প্ৰশ্ন সুধি মানুহক উত্তেজিত কৰি উজনিত মানুহক বিপদত নেপেলাব। সংবাদ মাধ্যমে প্ৰৰোচনা কৰি কাজিয়া লগাব বিচাৰিছে। চমৰীয়া গাঁও ভাংগাত এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। এটা কথা কওক যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশীক খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ 12 বছৰ হ'ল। 12 বছৰত এজনো বিদেশী নেখেদিলে। এতিয়া 2026 চনৰ ইলেকশ্যনটো হোৱাৰ লগে লগে বিদেশী খেদিবৰ কাৰণে উঠি পৰি লাগিলে, এইটো কোন মূৰ্খই বিশ্বাস কৰিব? কোন মূৰ্খই এই কথাটো বিশ্বাস কৰিব আপোনালোকে ভাবক। সেইকাৰণে উচ্ছেদটো বিজেপি চৰকাৰৰ কাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা অস্ত্ৰ। হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ আৰু মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে বেছিকৈ ভোট দিব, নিৰ্বাচনী এটা অস্ত্ৰৰূপে উচ্ছেদটোক ব্যৱহাৰ কৰিছে। আৰু তাৰেই চাঞ্চত কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে হাতত অস্ত্ৰ তুলি কি কয়, মই যদি কওঁ হাতত হেন্দাং তুলি লওঁ, দেখিবলৈ শুৱাই, কাৰণ হেন্দাংটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, অকল হিন্দু মুছলমানৰ সংঘাত, দেশৰ স্বদেশী মানুহবিলাকৰ মাজতে সংঘাত লগাব খোজে, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে নেকি? আৰু উজনিত আৰম্ভ হৈছে মিয়া হটাও অভিযান। শিৱসাগৰত মিয়া খেদা বিতৰ্কক লৈ বিধায়ক অখিল গগৈয়ে মন্তব্য প্ৰদান কৰিছে। শিৱসাগৰৰ মিয়া খেদা বিতৰ্কত আমি ঠাণ্ডা কৰিছো। মিয়া খেদা অভিযান সন্দৰ্ভত প্ৰশ্ন নকৰিব বুলি মন্তব্য প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। এনেবোৰ প্ৰশ্ন সুধি মানুহক উত্তেজিত কৰি উজনিত মানুহক বিপদত নেপেলাব। সংবাদ মাধ্যমে প্ৰৰোচনা কৰি কাজিয়া লগাব বিচাৰিছে। চমৰীয়া গাঁও ভাংগাত এনেদৰে মন্তব্য কৰিছে বিধায়ক অখিল গগৈ। এটা কথা কওক যে কোনোবাই যদি যুদ্ধ ঘোষণাও কৰিছে, কোনোবা যুদ্ধ কৰিবলৈ আহিছে নেকি? অসমীয়া মানুহটো ইমান মূৰ্খ নহয় ন? যোৱা 2014 চনৰ 16 মে' তাৰিখৰ পৰা অসমৰ বিদেশীক খেদিব বুলি বিজেপিয়ে কৈছিল। 2014 চনৰ 16 মে'ৰ পৰা এতিয়ালৈকে কেইবছৰ হ'ল? 11 বছৰ 12 বছৰ হ'ল। 12 বছৰত এজনো বিদেশী নেখেদিলে। এতিয়া 2026 চনৰ ইলেকশ্যনটো হোৱাৰ লগে লগে বিদেশী খেদিবৰ কাৰণে উঠি পৰি লাগিলে, এইটো কোন মূৰ্খই বিশ্বাস কৰিব? কোন মূৰ্খই এই কথাটো বিশ্বাস কৰিব আপোনালোকে ভাবক। সেইকাৰণে উচ্ছেদটো বিজেপি চৰকাৰৰ কাৰণে 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা অস্ত্ৰ। হিন্দু মুছলমানৰ মাজত সংঘাত লগোৱাৰ আৰু মুছলমানৰ ঘৰ ভাঙিলে হিন্দুৱে বেছিকৈ ভোট দিব, নিৰ্বাচনী এটা অস্ত্ৰৰূপে উচ্ছেদটোক ব্যৱহাৰ কৰিছে। আৰু তাৰেই চাঞ্চত কিছুমান মানুহে সংঘাত লগাব খুজিছে, যুদ্ধ যুদ্ধ বুলি কৈ আছে। চাওক, আমি আহোম মানুহ, মই সাতগৰীয়া আহোম বংশৰ মানুহ, মই লাচিতৰ বংশৰ মানুহ। মই যদি কওঁ যে হাতত অস্ত্ৰ তুলি কি কয়, মই যদি কওঁ হাতত হেন্দাং তুলি লওঁ, দেখিবলৈ শুৱাই, কাৰণ হেন্দাংটোৰ জৰিয়তে আমি মোগলক পৰাস্ত কৰিছিলোঁ। কিন্তু যিবিলাক মানুহে কেতিয়াও দেশৰ কাৰণে কোনো ধৰণৰ অৱদান যোগোৱা নাই, অকল হিন্দু মুছলমানৰ সংঘাত, দেশৰ স্বদেশী মানুহবিলাকৰ মাজতে সংঘাত লগাব খোজে, সেই মানুহবিলাকে এইবিলাক কথা কৈ থকাৰ কিবা ভিত্তি আছে নেকি? NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।